এটা সুন্দৰ আৰু সময় উপযোগী সিদ্ধান্ত আজি অসমৰ কেবিনেটে গ্ৰহণ কৰিছে। মই কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছোঁ। কাৰণ চাওক, আমি সনাতনী পৰম্পৰাত আমি বিশ্বাসী। সৰ্বধৰ্ম সমভাৱ আমাৰ সকলোৰে শিৰাই শিৰাই ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰবাহিত হৈ আছে। যি খাদ্য একাংশই অখাদ্য জ্ঞান কৰে, যি খাদ্য একাংশই অপছন্দ কৰে, আৰু যি খাদ্যক একাংশই সনাতনী সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে বিবেচনা কৰে, শ্ৰদ্ধা কৰে, গৌ মাতা। গতিকে গৌ মাতাৰ সংৰক্ষণ আৰু সংবৰ্ধন প্ৰতিজন ব্যক্তিৰ এটা নৈতিক দায়িত্ব হোৱা উচিত। কাৰণ ভাৰতবৰ্ষৰ যি আমাৰ পৰম্পৰা, সেই পৰম্পৰাত আমি সদায় গৌ বংশক সংৰক্ষণৰ কথাটোহে কৈছোঁ। গৌ বংশৰ বধৰ কথাটো কোনেও আমাৰ পৰম্পৰাই নকয়। সেয়েহে আমি কোনো ধৰ্ম বা কোনো সম্প্ৰদায়ক আঘাত দিবৰ কাৰণে মোৰ বোধেৰে এই সিদ্ধান্ত হোৱা নাই। এই সিদ্ধান্তটো লোৱা হ'ল যে আমাৰ যিহেতু কিছু এনেকুৱা ঘটনা প্ৰবাহ আমাৰ সন্মুখলৈ আহিলে, গুৱাহাটীৰ নিচিনা চহৰত চিকেন বিৰিয়ানীৰ নামত যেতিয়া বিফ বিৰিয়ানী দিয়া আৰম্ভ কৰিলে, বা এনেকুৱা বিভিন্ন সময়ত বিভিন্ন অঞ্চলত গৌ মাংস গ্ৰাহকে নিবিচাৰাৰ পিছতো গৌ মাংস তেওঁলোকৰ প্লেটত দিয়া হ'ল। এনেধৰণৰ কেইবাটাও ঘটনা সন্মুখলৈ আহিছে বিগত সময়ত। ৰাজনৈতিক দৃষ্টিকোণেৰেও গোটেই কথাটো যদি আমি চাওঁ, যে গৌ মাংসক লৈ ৰাজনীতিৰ যিটো প্ৰসংগ, সেই প্ৰসংগটো কংগ্ৰেছৰ বৰঘৰৰ পৰা আহিছে, কংগ্ৰেছৰ ভিতৰ চৰৰ পৰা আহিছে। ৰকিবুল হুছেইন ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এটা অতি সংবেদনশীল এটা আৰোপ লগাইছে যে ভাৰতীয় জনতা পাৰ্টিয়ে গৌ মাংস খুৱাই চামগুৰিৰ নিৰ্বাচন জিকিছে। গৌ বংশ, গৌ মাতাৰ সংৰক্ষণ আৰু গৌ মাংস ভাৰতীয় জনতা পাৰ্টি যদি পূবৰ ফালে গৈছে, এই দৃষ্টিভংগীটো পশ্চিমৰ ফালে গৈছে। গতিকে গৌ মাংস আৰু ভাৰতীয় জনতা পাৰ্টি সম্পূৰ্ণ বিপৰীত স্থিতিত। ভাৰতীয় জনতা পাৰ্টিয়ে সনাতন সত্তাক বিশ্বাস কৰে, ভাৰতীয় জনতা পাৰ্টিয়ে সৰ্বধৰ্ম সমভাৱত বিশ্বাস কৰে, ভাৰতীয় জনতা পাৰ্টিয়ে সাংস্কৃতিক ঐক্যত বিশ্বাস কৰে, ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ পূৰ্বপুৰুষে দি যোৱা পৰম্পৰাক আগবঢ়াই লৈ যোৱা কাৰ্যত বিশ্বাস কৰে। গতিকে যি পৰম্পৰাই আমাৰ মাজত ভাঙোন সৃষ্টি কৰিব পাৰে, যি পৰম্পৰাই আমাৰ আস্থা আৰু বিশ্বাসত আঘাত হানিব পাৰে, তেনেকুৱা এটা এই পৰম্পৰা যাতে কলিতে আমি মোহাৰিব পাৰোঁ, তাৰ কাৰণে সিদ্ধান্ত। আৰু আমি এই সিদ্ধান্ত কোনো ধৰ্মীয় দৃষ্টিকোণেৰে বা সাম্প্ৰদায়িক দৃষ্টিভংগীৰে এইটো লোৱা হোৱা নাই। কোনোবাই ব্যক্তিগতভাৱে যদি গৌ মাংস খায়, তেওঁলোকে নিজৰ ঘৰত বনাই খাওক। কিন্তু ৰাজহুৱা স্থানত, হোটেলত, ৰেষ্টুৰেণ্টত, পাব্লিক প্লেচত, পাব্লিক প্লেচ মানে কি, হোটেল মানে কি, ৰেষ্টুৰেণ্ট মানে কি, এইটো পাব্লিক প্লেচ। পাব্লিক প্লেচত যি সকল মানুহে যায় খাবলৈ, তাত সকলো ধৰণৰ মানুহ থাকিব, সকলো উপাসনা পদ্ধতিৰ মানুহ থাকিব। গতিকে তেওঁলোকে এইটোক গৌ মাংসক অখাদ্য জ্ঞান কৰে। গতিকে অখাদ্যৰ তালিকাত অখাদ্য জ্ঞান কৰা খাদ্যক যদি খাদ্যত পৰিণত কৰে, তেনেহ'লে নিশ্চিতভাৱে আমাৰ ধৰ্ম আৰু আমাৰ পৰম্পৰাত আঘাত হানিব। সেয়েহে আজিৰ যিটো
সিদ্ধান্ত, এই সিদ্ধান্তটোক সকলো মানে ধৰ্ম হওক, সম্প্ৰদায় হওক বা উপাসনা পদ্ধতিৰ লোক হওক, সকলোৱে আজি সিদ্ধান্তটোক সন্মান প্ৰদৰ্শন কৰিব লাগে, যাতে আমাৰ মাজত আগন্তুক দিনত এনেধৰণৰ কোনো বিষয় নাহে যি বিষয়ে আমাৰ মাজত হয়তো সংঘাত সৃষ্টি কৰিব। গতিকে এইটো এটা সময়োপযোগী সিদ্ধান্ত, আৰু সিদ্ধান্তই আমাৰ মাজত মানে সম্প্ৰীতি আৰু সদ্ভাৱ বৃদ্ধি কৰিব।